আমি আমাৰ জীৱনত এনেকুৱা বহুত ধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰোঁ যিবোৰ সামগ্ৰী আমাৰ জীৱনটো জীয়াই থাকিবলৈ বহুত সহজ কৰি তোলে। কিন্তু সেই সামগ্ৰীবোৰৰ ভিতৰত কিছুমান এনেকুৱা ধৰণৰ সামগ্ৰীও আছে, কিছুমান সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ যদিও সেইবিলাক আমি কেতিয়াও গভীৰভাৱে ভাবি নাচাওঁ যে সেইবিলাক কি কাৰণত এনেদৰে বনোৱা হৈছে বা সেই বস্তুটোৰ গাঁথনি কিয় এটা নিৰ্দিষ্ট জোখত বা পৰিমাণত বনোৱা হৈছে। ঠিক এনেকুৱা ধৰণৰে আমাৰ জীৱনৰ লাগতিয়াল এটা সামগ্ৰী হৈছে ব্লেড। বন্ধুসকল, এই ব্লেডৰ গাঁথনিৰ বিষয়ে বহুত কম মানুহে জানে আৰু আপুনিও হয়তো ইয়াৰ বিষয়ে কেতিয়াও লক্ষ্য কৰা নাই যে এই ব্লেডখন কিয় এনেধৰণে বনোৱা হৈছে, কি কাৰণত ইয়াৰ এনেকুৱা আকাৰ দিয়া হৈছে। গতিকে আহক বন্ধুসকল, আমি আজি এই ব্লেডৰ বিষয়ে কিছুমান গুপ্ত কথা জানো। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাওঁ যে এই চেনেলটো যাতে আপোনালোকে ছাবস্ক্ৰাইব কৰে আৰু ছাবস্ক্ৰাইব বটনৰ ওচৰতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আমি সকলোৱে জীৱনত ব্লেডৰ ব্যৱহাৰ প্ৰায় কৰিয়ে থাকোঁ। দাড়ি কটা, চুলি কটা আৰু নখ কটা ইত্যাদি ধৰণৰ কামত ব্লেড নহলে নহয়। আমি সৰুৰে পৰা ব্লেডৰ আকাৰটো এটা গাঁথনিতে দেখি আহিছো। ব্লেডৰ বেলেগ বেলেগ ডিজাইন আমি কেতিয়াও দেখা পোৱা নাই। কিন্তু আপোনালোকে কেতিয়াবা ভাবিছেনে বন্ধুসকল যে এই ব্লেডৰ মাজত থকা খালী অংশখিনি কিয় এনেধৰণে ডিজাইন কৰিছে আৰু ইয়াৰ গাঁথনি কেতিয়াও লৰচৰ নহয়। ব্লেডৰ যিকোনো কোম্পানীয়ে নহওক কিয় সকলোবিলাক ব্লেডৰ আকাৰ একে সমান হয়। ব্লেডৰ এই আকাৰ আৰু গাঁথনিৰ কাহিনীটো বহু ইণ্টাৰেষ্টিং। 1901 চনত জিলেট কোম্পানীৰ সংস্থাপক কিং কেম্প জিলেটে এই ধৰণে ব্লেডটো নিৰ্মাণ কৰিছিল। 1954 চনত ভাৰতৰ বজাৰতো এওঁলোকে এই ব্লেডৰ ব্যৱসায় আৰম্ভ কৰিলে আৰু সেই সময়ৰ এইটো একমাত্ৰ কোম্পানী যিটো কোম্পানী ব্লেডৰ লগতে লেজাৰো বনাবলৈ আৰম্ভ কৰে। আৰু এওঁলোকৰ 25 বছৰ পিছৰ পৰা আৰু বেলেগ কোম্পানীবিলাকেও ব্লেড বনাবলৈ আৰম্ভ কৰিলে। কিন্তু ইতিমধ্যে বজাৰত এওঁলোকৰ সেই লেজাৰ অধিক মাত্ৰাত বিক্ৰী হৈছে আৰু ষ্টকতো আছিল। সেইকাৰণে অন্য কোম্পানীবিলাকেও তেওঁলোকৰ ব্লেড বিক্ৰী যাবলৈ ঠিক একেধৰণে ব্লেডৰ গঠন আৰু আকাৰ দিবলৈ ধৰিলে। যদি এওঁলোকে বেলেগ ডিজাইনৰ ব্লেড বনালেহেঁতেন তেন্তে সেই ব্লেড কোনেও নিকিনিলেহেঁতেন। সেই কথাটো ভাবিয়ে সকলোবোৰ কোম্পানীয়ে একে গাঁথনিতে আৰু একে আকাৰতে ব্লেড বনাবলৈ আৰম্ভ কৰে। এইটো হৈছে ইয়াৰ ইতিহাস। কিন্তু এতিয়া আপুনি সুধিব যে ব্লেডৰ মাজভাগত এই আকাৰটো কিয় দিছে। ইয়াৰ কাৰণ হৈছে ব্লেড বস্তুটো এটা অতি পাতল বস্তু। তাত অলপমান প্ৰেছাৰ পৰিলেই সেইটো ভাঙি গৈছিল। গতিকে ইয়াক ফ্লেক্সিবিলিটি দিবলৈ তাৰ মাজৰ অংশত খালী ঠাই ৰখা হৈছে যাতে এইটো সহজতে ভাঙি নাযায়। দ্বিতীয়তে লেজাৰৰ গাঁথনিৰ হিচাপতো এইটো বনোৱা হৈছে যাতে লেজাৰত অতি সহজে ফিট হয়। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'ত আপুনি নিশ্চয় কিবা এটা নতুন কথা শুনা পালে। আকৌ লগ পাম এনেধৰণৰ ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বন্ধু আৰু ভিডিঅ'বিলাকত লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ বন্ধুসকল।